তো নমস্কাৰ বন্ধুসকল, মই চন্দন বৰা আজি এটা আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত। কাৰণ বহুত দিনৰ বিৰতি মূৰত হ'লেও আজি এটা আকৌ ফাৰ্মৰ ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত। কাৰণ ইয়াতো বহুতখিনি কথা আছে। কাৰণ মই ফাৰ্ম বুলি কওঁতেনে যথেষ্টখিনি ভিডিঅ' আগতে দি থোৱা আছে, কিন্তু তথাপিও কিছুমান কথা জানিবলগীয়া কথা থাকি যায়। তো সেইকাৰণে মই আজি আকৌ ভাবিলোঁ এটা ভিডিঅ' বনাই আপোনালোকৰ সন্মুখত জনাই দিওঁ কিছুমান কথা। কাৰণ জানিবলগীয়া কিছুমান কথা থাকে, বিশেষকৈ ক'বলৈ গ'লে যিসকল সৰু সৰু ফাৰ্মাৰ তেখেতসকলৰ কাৰণে এটা বিগ মেছেজ বুলি ক'ব পাৰি। কাৰণ এইটো যিটো ছিজন বুলি কওঁতেনে এই শাওণৰ মাহটো বিশেষকৈ আমাৰ ক'বলৈ গ'লে অসমতো যথেষ্টখিনি প্ৰভাৱ পৰে। কিহৰ প্ৰভাৱ পৰে সেইটো মই কৈ আছোঁ আৰু দেখায়ো আছোঁ, আৰু কাৰণটোনো কি সেইটোও মই কৈ আছোঁ ভালকৈ। প্ৰথমে মই চাই লওঁ যে মুৰ্গীখিনি আমাৰ আজি বেছি দিন হোৱা নাই ভৰাইছোঁ, তো কিমান কি ভৰাইছোঁ, কি কথা কি বতৰা সেইখিনি সবিশেষ চাই লওঁ। তো সেয়াই হৈ গ'ল আমাৰ মুৰ্গী মানে ক'বলৈ গ'লে এইখিনি সোণালী চিকেনৰ পোৱালি। মোটামুটি 4টা বৰ্ডিং আছে আৰু ইয়াত 3700 পোৱালি আছে। তো 3700 পোৱালি যদিও 4টা বৰ্ডিঙত ধুনীয়াকৈ হৈ যায়। সোণালী চিকেনটো চাইজটো বহুত সৰু থাকে, সেইকাৰণে কম বৰ্ডিঙতে সিহঁতক কভাৰ কৰিব পৰা যায়। আৰু 2 নম্বৰ কথা হ'ল কি, ভেকচিন দিবলৈ সহজ হয়। তো এনেকৈ কৰিলে ইয়াৰ আগৰবাৰ সোণালী চিকেন ভৰাওঁতেনে মই ভিডিঅ' দিছিলোঁ, একেলগতে ভৰাইছিলোঁ যথেষ্টখিনি পোৱালি, আৰু ভেকচিন দিওঁতেনে যথেষ্টখিনি কষ্ট পাইছিলোঁ। কিন্তু এইবাৰ সিমান এটা কষ্ট হোৱা নাই, কাৰণ ডিফাৰেণ্ট ভাগ কৰি দিয়া হ'ল। আৰু বিশেষকৈ পোৱালি এনেকৈ ৰাখিবলগীয়া হয়। সেইবাৰ কিছুমান সময়ৰ অসুবিধা জহত পটককৈ পোৱালি আহি গ'ল, অৰ্ডাৰ দি থোৱা আছিলে, সময়ৰ অসুবিধা জহতহে তেনেকৈ ৰাখিবলগীয়া হৈছিলে। কিন্তু কিছুমান কথাৰ কাৰণে সেই তেনেকৈ ৰখাৰ কাৰণে ভাল হৈছিলে যথেষ্টখিনি। কাৰণ পেপাৰখিনি একেলগতে পাৰিবলগীয়া হৈছিলে। পেপাৰ উঠোৱাৰ পাছত ইহঁতে বহুত পেপাৰ ফালে বিশেষকৈ, তো সেইকাৰণে পেপাৰ উঠোৱাৰ পাছত কাপোৰ পাৰি দিছিলোঁ। কিন্তু এতিয়া বেলেগ বেলেগকৈ ৰখা হৈছে যেতিয়া কাপোৰবিলাক ভাগ কৰিবলগীয়া হ'ব পাৰে। তো সেইটোৱে কিছুমান অসুবিধাও হয়, কিছুমান সুবিধাও হয়। কিন্তু বিশেষকৈ ভেকচিন দিবলৈ সুবিধা হৈছে যথেষ্টখিনি। তো এটা ভেকচিন পাৰ হৈ গ'ল, আজি 9 দিনমান হৈ গ'ল, এয়া পোৱালি 9 দিন হৈ গ'ল। তো যথেষ্টখিনি হেল্ডিয়ে আছে পোৱালি। আৰু ইয়াত জানিবলগীয়া কথা কি আছে মই সেইটো কৈ দিছোঁ, যে বিশেষকৈ এই শাওণ মাহত মাংস বা মাছ এইটো আমাৰ অসমত বিশেষকৈ বহুত কম চলে। তো সেইকাৰণে ছিজনেবল কিছুমান কাম কৰিবলগীয়া হয়। এইটো ছিজনত যদি আমি মুৰ্গীখিনি উলিওৱা ছিজন কৰিলোঁ হয়, তেন্তে হ'লে কি হ'ব, বিক্ৰীটো কমি যাব। আৰু 2 নম্বৰ কথা হ'ল কি, খৰচটো বাঢ়ি গৈ থাকিব। বিশেষকৈ ডাঙৰ হৈ গৈ থাকিলে সিহঁতক খোৱাটোও বাঢ়ি গৈ থাকে, আৰু খুৱাই থাকিলে যদি বিক্ৰী নহয় তেন্তে হ'লে খৰচটো বাঢ়ি গৈ থাকে। পাছত কষ্টিংটো অলপ কিছুমান নিমিলা হৈ যায়। আৰু বিশেষকৈ ডাঙৰ হৈ যদি মৰ্টেলিটি হয় তেতিয়াহ'লে আমাৰ বহুতেই লোকচান হয়। তো সেইবিলাক কিছুমান ভাবি গুণি মানে পোৱালি ভৰোৱা ছিষ্টেমবিলাক অকণমান চেঞ্জ কৰিবলগীয়া হয়, বা 2 এমাহ ড্ৰপ দিবলগীয়া হয়। কাৰণ বিশেষকৈ এইখন ফাৰ্মত পোৱালি ওলাই যোৱা 2 মাহৰ পাছতহে পোৱালি ভৰোৱা হৈছে। কাৰণটো কি, কাৰণ 2 মাহৰ আগত যদি আমি পোৱালিখিনি ভৰাই দিলোঁ হয়, এইটো টাইমলৈ মেচুৰেট হৈ গ'ল হয় আৰু বিক্ৰীটো বহুত কমি গ'ল হয়। 1 নম্বৰ কথা কি হয়, প্ৰাইচটো কমি যায়। আৰু প্ৰাইচটো কমি যোৱাৰ পাছতে কি হয়, ফাৰ্মাৰজনৰ লোকচান হয়। তো সেইকাৰণে কিছুমান ছিজনেবল মানে ছিষ্টেম কৰি পেলাই ভৰালে তেতিয়া ফাৰ্মাৰজনৰ লাভ হোৱাৰ মানে 100% চান্স থাকে। তো সেইকাৰণে এইটো ছিষ্টেমত পোৱালি ভৰোৱা হৈছে। আৰু বিশেষকৈ যিকোনো মেডিচিন হওক বা দানা পানী হওক, সেইবিলাক সবিশেষ জানিবলগীয়া হ'লে আগৰ মোৰ বহুতেই ভিডিঅ' দি থোৱা আছে, সেইখিনি চাব পাৰে। আৰু যিসকল নতুনকৈ চাইছে তেখেতসকলৰ কাৰণে কিছু সংখ্যক জানিবলগীয়া আছে, যদি কমেণ্ট কৰি পেলাই নিশ্চয় জনাব, মই কমেণ্টৰ ৰিপ্লাই দিম। বাকী আৰু এখন ফাৰ্ম নতুনকৈ হৈ গ'ল, আৰু এখন ঘৰতো বনি আছে নতুনকৈ, সেইখনৰ বাৰু ভিডিঅ' মই পাছত দিম। কাৰণ পাছত দিম কিয়, সেইখনৰ সবিশেষ খৰচ কিমান হ'ল সেইটো এটা মানে কেলকুলেশ্যন কৰি পেলাই, যে কোনোবা এজন নতুন ফাৰ্মাৰে ফাৰ্ম এখন বনাম বুলি ভাবিলে কিমান খৰচ হ'ব এতিয়া দিনত। কাৰণ আগতে ছিষ্টেমবিলাক বহুত বেলেগ আছিলে, পইচাৰ মানে কিছুমান ৰেটবিলাক বহুত বেলেগ আছিলে, সেইকাৰণে তেতিয়া খৰচটো আৰু এতিয়াৰ খৰচটোৰ লগত মিলাব নোৱাৰি। তো সেইকাৰণে সেইখন ফাৰ্ম হৈ যোৱাৰ পাছত কিমান সবিশেষ, কিমান খৰচ হ'ল, কিমান লম্বা বনোৱা হৈছে, কিমান বহল বনোৱা হৈছে, সকলো জনাম। তো সেইখনৰ বিষয়ে বাৰু পাছত থৈ দিওঁ। কিন্তু এই 2খন ফাৰ্মৰ মাজত কিন্তু আৰু এখন ফাৰ্ম বনিলে। তো সেইখন ফাৰ্মত কি হৈ আছে কি নাই হোৱা মই সেয়াও দেখাম। বলক সেইখিনি চাই লওঁ, এইখিনি পাছত দেখাই আছোঁ। তো এয়া সেইখন হ'ল আগৰ ফাৰ্ম, তাৰ পাছত বনিলে এইখন। তাৰ 2খনৰ মাজতে তো সেয়া চাই লওক।
আৰু এখন ফাৰ্ম বনিলে। তো বহুতসকলে কয় যে ফাৰ্মত যথেষ্ট লছ হয় বা উদগতি কৰিব নোৱাৰি, কিন্তু কিছুমান মানে চিষ্টেমবিলাক যদি মিলাই পেলাই চলা হয় তেনেহ'লে কোনো ডাঙৰ কথা নহয়। ফাৰ্মতো যথেষ্টখিনি ইনকাম হয় আৰু এনেধৰণে এয়া বাঢ়ি গৈ আছে বুলি ক'ব পাৰি। তো আৰু এখন বনি আছে ঘৰত, সেইটোতো কৈছোৱেই আগতে। তো এয়া হ'ল এইখন নতুন ফাৰ্মত এয়া পোৱালি, এয়া হ'ল কয়লাৰ পোৱালি। কয়লাৰ আজি ভালেমান দিন হৈ গ'ল, কিন্তু তথাপিও এইখিনিও ছিজনেবল ছিষ্টেমতে ভৰোৱা হৈছে, কাৰণ এই মাহটোত ডাঙৰ হওঁতেনে লাগি যাব। লাগি যোৱাৰ পাছত এই মাহটো শেষৰ পৰা বা ভাদ মাহৰ একদম ফ্ৰণ্টৰ পৰা এয়া মেচুৰেট হৈ যাব, মাল উঠা ছিষ্টেম হৈ যাব। তো নেক্সট পৰ্যায়ত ভৰাবলৈ এটা মানে সুবিধা থাকিব কি লগত যদি আকৌ পোৱালি ভৰোৱা হয় তেতিয়াহ'লে ধুনীয়া ছিজন পোৱা যাব। তো এতিয়াও যথেষ্টখিনি ফাৰ্মাৰ ধৰক যদি পোৱালি মেচুৰেট হৈ গৈছে, দাম কম পাইছে বা কি হয় বিক্ৰী কম হৈ গৈছে, তো বহুতখিনিয়ে মানে মনটো ভাগি যায় আৰু মাৰ খাই যোৱা নিচিনা হয় আৰু বহুতখিনিয়ে ফাৰ্মাৰ বহি দিয়া হয়। তো এইবিলাক কিছুমান কেলকুলেশ্যন কৰি ল'ব লাগে যে ফাৰ্মাৰসকলে যে কোনটো টাইমত পোৱালি ভৰালে কেনেকুৱা ছিষ্টেম হয়। তো সেইকাৰণে এইটো ছিষ্টেমত ভৰাবলগীয়া হয় যে এইখিনি পোৱালি এতিয়া শাওণ মাহৰ পূৰা শেষ হৈ যাব আৰু ভাদ মাহৰ ফাৰ্ষ্টৰ পৰা বা 15-20 তাৰিখ মানৰ পৰা পূৰা পোৱালি মেচুৰেট হৈ যাব আৰু এইখিনি বিক্ৰী কৰা হৈ যাব। তো সেইটো এটা ছিজন পাই গ'লোঁ। নেক্সট ছিজনটো বহুতখিনি ফাৰ্মাৰ বহি দিয়াৰ ফালত কি হ'ব, এইখিনি যদি নেক্সট লগত পোৱালি ভৰোৱা হয় তেতিয়াহ'লে নেক্সট ছিজনটো পূৰা একদম হাই ফাই ৰেট পোৱা নিচিনা হৈ যাব বা বিক্ৰীটো বহুত হ'ব, তেতিয়া মানে ষ্টক কমি যাব। তো এইবিলাক ছিজন মিলাই পেলাই পোৱালি ভৰালে যথেষ্টখিনি ভাল হয়। তো বাকী মেডিচিন বা দানা পানীৰ বিষয়ে ইমান ক'বলগীয়া কোনো কথা নাই, কাৰণ আগতে মই যথেষ্টখিনি ভিডিঅ' দি থোৱা আছে। কিন্তু এইটোৱে হ'ল মেইন কথা যে কিছুমান ছিজন মিলাই পেলাই যদি পোৱালি ভৰোৱা হয় তেতিয়াহ'লে বহুতখিনি লাভজনক হয়। তো সেইকাৰণে মই ভিডিঅ'টো বনোৱা হ'ল। বিশেষ কাৰণটো হ'ল মোৰ সেইটোৱেই, কাৰণ বহুতসকল ফাৰ্মাৰে কিছুমান চিন্তা কৰি পেলাই পাছত ফাৰ্মবিলাক বন্ধ কৰি দিয়া হয়, কিন্তু ছিজনবিলাক এনেকৈ বুজি নাপায়। বিশেষ কথা ক'বলৈ গ'লে আৰু নিজাকৈ পোহাসকলৰ কাৰণে মই বিশেষকৈ এইটো মেছেজ দিয়া হৈছে, যিসকলে নিজাকৈ পোহা হয়। যিবিলাক কোম্পানী ফাৰ্ম হয় তেখেতসকলৰ বাবে ইমান এটা এফেক্ট নাথাকে, কাৰণ কোম্পানীয়ে মালখিনি উঠাই লৈ যায় বা তেখেতসকলে পোৱালি দিয়ে, দানা দিয়ে, ইমান এটা টেনশ্যন নাথাকে। তথাপি টেনশ্যন যথেষ্টখিনি থাকে ৰিজাল্টটো ভাল কৰা, আৰু কোম্পানীও যদি দামটো উঠি থাকে তেতিয়াহ'লে কি হয়, পইচাটো বেছিকৈ পোৱা যায়। তো সেইবিলাকো কিছুমান ছিজন থাকিবলগীয়া হয়। তেখেতসকলেও যদি শাওণৰ মাহটোত গেপ বুলি নহয়, শাওণৰ মাহটোত যদি পোৱালি ভৰাই পেলাই নেক্সট মাহত বা ভাদ মাহৰ লাষ্টলৈ তেনেকৈ যদি পোৱালি উলিওৱা ছিষ্টেম কৰা হয় কোম্পানীবিলাকৰ, যে কোম্পানীবিলাকৰ এটা ছিষ্টেম আছে কি পোৱালি ওলাই যোৱাৰ পাছতে আকৌ চাফ চিকুণ কৰি পোৱালি ভৰোৱা সিহঁতে আৰম্ভ কৰি দিয়ে। যদি ফাৰ্মাৰজনে নলওঁ বুলি কয় তেতিয়াহ'লে পোৱালি ভৰাব নোৱাৰে। তো এইবিলাক ছিষ্টেম মানে ছিজনবিলাক মিলাই পেলাই ভৰালে ফাৰ্মাৰজনৰ যথেষ্টখিনি লাভ হয়। তো এইবিলাকেই আছিলে মেছেজ যথেষ্টখিনি। বাকী কিবা যদি জানিবলগীয়া আছে তেখেতসকলে নিশ্চয় কমেণ্ট কৰিব। তো কমেণ্টৰ ৰিপ্লাইত মই জনাই দিম। যিসকলে নতুন ফাৰ্ম খুলিম বুলি মনে ভাবি আছে বা সৰুকৈ ভাবি আছে তেখেতসকলৰ কাৰণেও এটা মেছেজ আহিব, কাৰণ মই পাছত ভিডিঅ' দিম নতুন ফাৰ্ম বনালে কিমান খৰচ হয়, কি হয়, কিমান কম খৰচত বনাব পাৰি। তো সেইবিলাক সবিশেষ মিলাই পেলাইহে মই ভিডিঅ'টো বনাম, কাৰণ সম্পূৰ্ণ ফাৰ্মখন এতিয়ালৈকে ৰেডি হোৱাকৈ নাই। তো ৰেডি মোটামুটি ঘৰটোতো হৈ গৈছে, কিন্তু বাচন বৰ্তনৰ পৰা ধৰি যথেষ্টখিনি বস্তু লগা হয়। তো সকলো কেলকুলেশ্যন কৰি পেলাই যদি ভিডিঅ'টো দিয়া হয় তেতিয়াহ'লে বহুতেই ভাল হ'ব। তো সেয়ে ভাবিয়ে মই নতুন ফাৰ্মৰ কোনো ভিডিঅ' বনোৱা নাই। বাকী সোণালী চিকেনটো কিবা যদি জানিবলগীয়া আছে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰিব। কৈ থাকিলে বহুত বাঢ়ি গৈ থাকে, ভিডিঅ'টো ইমান দীঘল নকৰোঁ। বাকী নতুন ফাৰ্ম হৈ গ'লে এইখন নতুন ফাৰ্ম বুলি ক'বলৈ গ'লে এখন বিশেষকৈ ঘৰহে বনিছে, পাছৰ পৰ্যায়ত মানুহ থকা ঘৰ হ'বগৈ। কিন্তু তথাপিও এতিয়া যদি এনেকৈ কিবা এটা ঘটি ল'ব পৰা হয় তেতিয়াহ'লে ঘৰটো বনাবলৈ কিছু সহজ হৈ যাব, কাৰণ বিশেষকৈ ইমান ইমাৰ্জেঞ্চি নহয় ঘৰটো মানুহ থাকিবলগীয়া। তো সেইকাৰণে সেইটো প্ৰচেচিঙত বনাইছে আৰু পাছৰ পৰ্যায়ত মানুহ থকা ঘৰ হ'বগৈ। তো বাকী সোণালী চিকেনৰ এইটো বেচ যদি অকণমান হ'লেও লছ হৈ যায় বা মুৰ্গীৰ চাহিদাটো কম হয়, কিন্তু নেক্সট বেচটো যদি সোনকালে ভৰোৱা হয় তেতিয়াহ'লে নেক্সট বেচটোত পূৰা লাভে মূলে সম্পূৰ্ণ ওলাই যাব, কাৰণ তেতিয়া পূৰা ফুল ছিজন হৈ যাব। আৰু এইখিনি মুৰ্গী তো এই কয়লাৰখিনিতো
এই মাহৰ লাষ্টলৈ পূৰা সম্পূৰ্ণ ওলাই যাব। তো কোনো কথা নাই, সেয়াতো ইমান ভয় খাবলগীয়া কোনো কথা নাই। কাৰণ এই মাহটো যদি পাৰ হৈ যায় তো সেই মাহটোত পোৱালি ওলোৱাকৈ যদি ছিষ্টেম কৰে তেতিয়াহ'লে লছ খোৱা বহুতেই চান্স থাকে। তো সেইবিলাক ভাবি গুণিয়ে ইমানখিনি ক'বলগীয়া হ'ল। তো ভিডিঅ'টো যদি অকণমান হ'লেও ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে এৰিছোঁ। বাই বাই।